তোমালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি ইকনমিক্স সেকেন্ড ইয়াৰৰ এটা গুৰুত্বপূৰ্ণ টপিক ইনভেষ্টমেণ্ট মাল্টিপ্লেয়াৰ আৰু বেকৱাৰ্ড ৱৰ্কিং অফ ইনভেষ্টমেণ্ট মাল্টিপ্লেয়াৰ অৰ্থাৎ বিনিয়োগ গুণকৰ কাৰ্য প্ৰক্ৰিয়া আৰু বিনিয়োগ গুণকৰ পাছতমুখী ক্ৰিয়া কি এই টপিকটোলৈ আমি আলোচনা কৰিম। আৰু এই কোৱেশ্চনটো পৰীক্ষাত প্ৰায় লং কোৱেশ্চন 8 মাৰ্কস দি পৰীক্ষাত প্ৰায়বোৰ পৰীক্ষাত আহি থকা আমি দেখা পাওঁ আৰু এইবাৰো পৰীক্ষাৰ বাবে এই কোৱেশ্চনটো বহুত গুৰুত্বপূৰ্ণ। সো কোৱেশ্চনটো ৰাখিছো আমি বিনিয়োগ গুণকৰ কাৰ্য প্ৰক্ৰিয়া উদাহৰণসহ ব্যাখ্যা কৰা আৰু ইনভেষ্টমেণ্ট মাল্টিপ্লায়াৰ এক্সপ্লেইন উইথ ইনভেষ্টমেণ্ট মাল্টিপ্লায়াৰ এক্সপ্লেইন উইথ দা হেল্প অফ এ এক্সাম্পল আৰু বিনিয়োগ গুণকৰ পাছতমুখী ক্ৰিয়া কি মানে বেকৱাৰ্ড What is backward working of investment multiplier? আৰু এই বিনিয়োগ গুণকৰ কাৰ্য প্ৰক্ৰিয়াটো তোমাৰ চিত্ৰৰ সহায়তো আহে পৰীক্ষাত বহুত ইম্পৰ্টেন্ট। সো ইয়াৰ আগৰ ভিডিঅ'ত আমি চিত্ৰৰ সহায়ত বুজাইছো, আজি আমি উদাহৰণ সহায় বুজিম, ঠিক আছে। সো এতিয়া বিনিয়োগ গুণক What is investment multiplier? সো আমি লিখিছো যে বিনিয়োগ গুণকে প্ৰাৰম্ভিক বৃদ্ধিৰ ফলস্বৰূপে জাতীয় বৃদ্ধিৰ মাজৰ সম্পৰ্কটো প্ৰদৰ্শন কৰে। এক নিৰ্দিষ্ট পৰিমাণৰ বিনিয়োগ বাঢ়িলে তাৰ ফলত যি হাৰত জাতীয় আয় বৃদ্ধি হয় তাকে বিনিয়োগ গুণক বুলি কোৱা হয়। মানে সিম্পলি বিনিয়োগ গুণক বা ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ মানে হল তোমাৰ এখন অৰ্থনীতিত বিনিয়োগ বৃদ্ধিৰ ফলত কিমান পৰিমাণৰ জাতীয় আয় বৃদ্ধি পায় বা আয় বৃদ্ধি পায় তাকে বিনিয়োগ গুণক বুলি কোৱা হয়। আৰু বিনিয়োগ গুণক কেনেকৈ উলিওৱা আৰু বিনিয়োগ গুণক উলিওৱাৰ ফৰ্মুলা এটা আছে, ফৰ্মুলাটো হল কে মানে বিনিয়োগ গুণক ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰক আমি ইংৰাজী আখৰ কে ৰে দেখুওৱা হয় বা ডিনোট কৰে। কে ইকুৱেল চেঞ্জ ওয়াই, এই যে চেঞ্জ বা এই ট্ৰায়াঙ্গল নিচিনা আমি দেখিছো সিম্বলটো, এইটো চেঞ্জ বা পৰিৱৰ্তন বুলি আমি ধৰি লওঁ। এই চেঞ্জ ওয়াই ডিভাইড বাই চেঞ্জ আই অৰ্থাৎ এই মানে কি বুজো মানে ইনভেষ্টমেন্টৰ পৰিৱৰ্তনৰ বিনিয়োগৰ পৰিৱৰ্তনৰ ফলত জাতীয় আয় বা আয়ৰ কিমান পৰিৱৰ্তন বুজায় সেইটোৱে কে বা বিনিয়োগ গুণকে প্ৰতিফলিত কৰে। সো আমি লিখি দিছো ইয়াত সাইডত যে চেঞ্জ আই ইকুৱেল বিনিয়োগত হোৱা পৰিৱৰ্তন বুজাইছে আৰু চেঞ্জ ওয়াই আয়ত হোৱা পৰিৱৰ্তন বুজাইছে আৰু কে মানে গুণক। সো বিনিয়োগ গুণক মানে কি বুজিলো ইনভেষ্টমেন্টৰ বা বিনিয়োগৰ পৰিৱৰ্তনৰ ফলত জাতীয় আয় বা আয়ৰ কিমান পৰিৱৰ্তন হয় তাকে বিনিয়োগ গুণক বোলে সিম্পলি। এতিয়া বিনিয়োগ গুণকৰ কাৰ্য প্ৰক্ৰিয়া আমি এটা উদাহৰণসহ ব্যাখ্যা কৰিম আৰু এই উদাহৰণটো কাৰণে আমি এমপিসিৰ মান ধৰি ললো, কিমান এমপিসিৰ মান 0.5 বুলি আমি ধৰি ললো, দেখিছো আমি স্ক্ৰিনত দেখিছো 0.5 এমপিসিৰ মান ধৰি ললো, ঠিক আছে। এমপিসি মানে মাৰ্জিনাল প্ৰপেনচিটি টু কনজিউম, কেন্দ্ৰীয় প্ৰান্তীয় উপভোগ প্ৰৱণতা, ঠিক আছে এমপিসি। সো এমপিসি মানে কি আছিলে, এমপিসি প্ৰান্তীয় উপভোগ প্ৰৱণতা আৰু প্ৰান্তীয় উপভোগ প্ৰৱণতা মানে কি ইনকামৰ পৰিৱৰ্তনৰ ফলত উপভোগৰ কিমান পৰিৱৰ্তন হয় এটুক এমপিসি বুলি কোৱা হয়। আৰু এতিয়া আমি এটা তোমাৰ উদাহৰণ সহায়ত ব্যাখ্যা কৰিম আৰু সেই উদাহৰণটো কাৰণে আমি চাৰিটা ঘৰ বনাই লৈছো, এটা চক্ৰ সাৰ্কেল, এটা হল বিনিয়োগৰ বৃদ্ধি ধৰিছো আমি কোটি টকাত ধৰিছো আৰু এটা হল আয়ৰ বৃদ্ধি ধৰিছো আৰু এটা আমাৰ উপভোগৰ কিমান বৃদ্ধি হৈছে। বিনিয়োগৰ বৃদ্ধিক আমি চেঞ্জ আই আখৰে আমি ডিনোট কৰো আৰু আয়ৰ বৃদ্ধি চেঞ্জ ওয়াই হল আৰু উপভোগৰ বৃদ্ধি চেঞ্জ সি হল, ঠিক আছে। এতিয়া স্ক্ৰিনত আমি ডায়াগ্ৰামটো আমি এক্সাম্পল চাম। এতিয়া আমি অৰ্থনীতি দিছো যে প্ৰথম অৰ্থনীতি এখনৰ প্ৰাৰম্ভিক অৱস্থাত অৰ্থনীতি এখনৰ 100 কোটি টকা এটা বিনিয়োগ বৃদ্ধি কৰা হল। এই যে চোৱা বিনিয়োগ বৃদ্ধি প্ৰথম চক্ৰত আমি অৰ্থনীতি এখনৰ 1000 কোটি টকাৰ এটা বিনিয়োগ বৃদ্ধি কৰা হল। কিমান 1000 কোটি টকা এটা বিনিয়োগ বৃদ্ধি হল আৰু এই যে 1000 কোটি টকা বিনিয়োগ বৃদ্ধি হল তাৰ ফলস্বৰূপে তোমাৰ 1000 কোটি টকা এটা অতিৰিক্ত আয়ৰ সৃষ্টি হয়, ঠিক আছে। ধৰি ললো আমি 1000 কোটি টকা বিনিয়োগ বৃদ্ধিৰ ফলত আমাৰ 1000 কোটি টকা এটা আয়ৰ তোমাৰ বৃদ্ধি হল। এতিয়া উপভোগৰ কিমান পৰিমাণৰ বৃদ্ধি হ'ব, যিহেতু আমি এমপিসিৰ মান কিমান দিয়া আছে 0.5 বুলি আমি ধৰি লৈছো আৰু সেই এই অতিৰিক্ত আয়ৰ মানে এই আমাৰ 1000 কোটি টকাৰ যে অতিৰিক্ত আয়ৰ সৃষ্টি হল সেই 1000 এই অতিৰিক্ত আয়ৰ 50% আমাৰ অৰ্থনীতিখনৰ উপভোগৰ নামত ব্যয় কৰে আৰু মানে কিমান ব্যয় কৰিব। সো 1000 কোটি টকাৰ তোমাৰ আয়ৰ বৃদ্ধিৰ ফলত তোমাৰ উপভোগৰ বৃদ্ধি হৈছে 500 কোটি টকা। এইটো কেনেকৈ পালো আমি অলৰেডি গম পাইছিলো, এমপিসি উলোৱাৰ ফৰ্মুলাটো কি আছিলে চেঞ্জ সি বাই চেঞ্জ ওয়াই। এতিয়া আমি কৈ গলো এমপিসিৰ মান যদি এই এমপিসিৰ মানটো যদি আমাৰ আয়ৰ বৃদ্ধি বা চেঞ্জ ওয়াই যদি আমি পূৰণ কৰিলো তেতিয়াহলে আমি কি পাম, আমি এমপিসি চেঞ্জ উপভোগৰ কিমান বৃদ্ধি হৈছে আমি পাই যাম। এতিয়া 0.5 ইনটু আমি 1000 কোটি টকা যদি আমি পূৰণ কৰো 500 কোটি টকা আমাৰ কি হল উপভোগৰ নামত বৃদ্ধি হল বা উপভোগৰ নামত আমি ব্যয় কৰিলো। আৰু এতিয়া চোৱা
এইটোৱে কিন্তু দ্বিতীয় চক্ৰত এই যে উপভোগৰ ব্যয়টোৱে এই মানে আয়ৰ বৃদ্ধিৰ ফলত উপভোগৰ কিমান বৃদ্ধি হ'ল চেঞ্জ হ'ল 500 কোটি টকা আৰু এই 500 কোটি টকা দ্বিতীয় চক্ৰত 500 কোটি টকাৰ আকৌ চোৱা আয় বৃদ্ধি কৰিব এই 500 কোটি টকাৰ আয় বৃদ্ধি পাব আকৌ তৃতীয় চক্ৰত এই 500 কোটি টকাৰ 50% আকৌ 250 কোটি টকা বৃদ্ধি পাব চোৱা এই 500 কোটি টকাৰ পৰা 500 কোটি টকা বৃদ্ধিৰ ফলত দ্বিতীয় চক্ৰত তোমাৰ উপভোগৰ নামত কিমান বৃদ্ধি হ'ব 250 কোটি টকা বৃদ্ধি হ'ল কেনেকৈ হ'ল সো 500 ৰ লগত আমি এমপিসিৰ মানটো যদি পূৰণ কৰো 250 পাম ঠিক তেনে তৃতীয় চক্ৰত আকৌ 250 কোটি টকা আয় বৃদ্ধি পায় এনেকৈ আমাৰ কি কৰিছে এনেকৈ আমাৰ এইদৰে মানে এই প্ৰক্ৰিয়াটো চলি থাকিব যেতিয়ালৈকে যেতিয়া এই অতিৰিক্ত আয়ৰ বৃদ্ধিটো 2000 কোটি টকালৈ বৃদ্ধি নহয় তেতিয়ালৈকে এতিয়া মানে অৰ্থনীতিখনত 1000 কোটি টকা বৃদ্ধিৰ ফলত আয়ৰ বৃদ্ধি যেতিয়ালৈকে 2000 কোটি টকা অৰ্থনীতিখনত 1000 কোটি টকা বিনিয়োগৰ ফলত তোমাৰ যেতিয়ালৈকে অৰ্থনীতিখনত আয়ৰ বৃদ্ধি তোমাৰ 2000 কোটি টকালৈ বৃদ্ধি নহয় তেতিয়ালৈকে তোমাৰ এই প্ৰক্ৰিয়াটো চলি থাকিব কিহৰ কাৰণে চলি থাকিব এটো আমি এতিয়া আলোচনা কৰিম চোৱা মই লিখি দিছো যোনখিনি বুজাইছো এখিনি লিখি দিছো যে উপৰোক্ত উদাহৰণটো আমি দেখিছো যে যেতিয়া অৰ্থনীতি এখনে 1000 কোটি টকাৰ এক অতিৰিক্ত বিনিয়োগ কৰা হ'ল 1000 কোটি টকাৰ তেতিয়া প্ৰথম চক্ৰত 1000 কোটি টকাৰ এক অতিৰিক্ত আয়ৰ সৃষ্টি হৈছে এই 1000 কোটি টকা অতিৰিক্ত আয়ৰ সৃষ্টি হৈছে যেহেতু এমপিসিৰ মান আমি 0.5 বুলি ধৰি লোৱা হৈছে সেয়ে এই অতিৰিক্ত আয়ৰ 50% উপভোগৰ নামত ব্যয় কৰিব এই আয়ৰ 1000 কোটি টকাৰ 50% 500 কোটি টকা ব্যয় কৰে আৰু এইটোৱে দ্বিতীয় চক্ৰৰ আয় 500 কোটি টকাৰ বৃদ্ধি কৰিব এই দ্বিতীয় চক্ৰত দিছে না 500 কোটি টকাৰ আয় বৃদ্ধি কৰিছে আকৌ তৃতীয় চক্ৰত আকৌ এই 500 কোটি টকাৰ 50% অৰ্থাৎ 250 কোটি টকা পুনৰ বৃদ্ধি হ'ব আৰু চোৱা তৃতীয় চক্ৰত এইটো দিছে নহয় তৃতীয় চক্ৰত তোমাৰ 250 কোটি টকা আকৌ বৃদ্ধি হৈছে যোনখিনি বুজাল সেইখিনিকে লিখি দিছো আৰু টকা পুনৰ বৃদ্ধি হ'ব আৰু এইটো এন্ডৰে চলি থাকিব যেতিয়ালৈকে মুঠ অতিৰিক্ত আয় 2000 কোটি টকালৈ বৃদ্ধি নহয় মানে এইটো তেতিয়ালৈকে চক্ৰি থাকিব এই প্ৰক্ৰিয়াটো যেতিয়ালৈকে এই আয়টো তোমাৰ 2000 কোটি টকালৈ বৃদ্ধি নহয় কিহৰ কাৰণে বৃদ্ধি নহয় কাৰণ এনে হোৱাৰ কাৰণ হৈছে আমি জানো বিনিয়োগ গুণক আৰু এমপিসিৰ যোনটো সম্পৰ্ক সেই সম্পৰ্কটো কি k = 1 divided by 1 minus MPC এতিয়া MPCৰ মান আমি অলৰেডি ধৰি লৈছো 0.5 সো 1 ৰ পৰা যদি আমি 0.5 মাইনাস কৰো আমি কিমান পাম 0.5 এ পাম আৰু 0.5 ক যদি আমি একক 0.5 এ যদি আমি ডিভাইড কৰো সো কিমান k এর মান আমি কিমান পা 2 পালো সো k এর মান 2 মানে ইনভেস্টমেন্ট মাল্টিপ্লায়ার মানে k এর মান মানে 2 মানে দুগুণ কিহৰ দুগুণ তোমাৰ ইনভেস্টমেন্ট যিমান হ'ব তাৰ দুগুণ কিন্তু তোমাৰ বিনিয়োগ তোমাৰ আয় বৃদ্ধি হ'ব আমি কে মানে বিনিয়োগ গুণক মানে কি গম পাইছিলো যে ইনভেস্টমেন্টৰ পৰিৱৰ্তনৰ ফলত জাতীয় আয় কিমান বৃদ্ধি হ'ব সো আমি ইনভেস্টমেন্ট কিমান টকা কৰিছিলো প্ৰথম প্ৰাৰম্ভিক অৱস্থা 1000 কোটি টকা সো 1000 কোটি টকাৰ বৃদ্ধি ইনভেস্টমেন্টৰ ফলত আমি অৰ্থনীতিখনত 2000 কোটি টকাৰ কিন্তু আয় বৃদ্ধি হ'ল মানে কেয়াৰ মান দুগুণ মানে ইনভেস্টমেন্টৰ যদি 1000 হয় তেতিয়া তাৰ দুইটো পূৰণ কৰিলে দুগুণ 1000 কোটি টকাৰ দুগুণ কিমান 2000 কোটি টকা সো 2000 কোটি টকা তোমাৰ ইনকামৰ পৰিৱৰ্তন হৈছে কাৰণ কেয়াৰ ফৰ্মুলাটো আমি গম পাইছিলো বিনিয়োগ গুণকৰ ইনভেস্টমেন্টৰ পৰিৱৰ্তনৰ ফলত ইনকামৰ কিমান পৰিৱৰ্তন হৈছে হয় নে নহয় আৰু ইয়া ইনকাম কেনেকৈ ল ইনকাম চেঞ্জ y চেঞ্জ i into k so 1000 কোটি টকা আমাৰ অলৰেডি প্ৰথম ইনভেস্টমেন্ট কৰিছিল আৰু k এৰ মান কিমান আছে 2 so 2000 কোটি টকা মানে তোমাৰ অৰ্থনীতিখনত 1000 কোটি টকাৰ বিনিয়োগ বৃদ্ধিৰ ফলত তোমাৰ জাতীয় আয় বা ইনকামৰ কিমান পৰিৱৰ্তন হ'ল 2000 কোটি টকা পৰিৱৰ্তন হ'ল আৰু এতিয়া উপভোগৰ নামত কিমান আমি পালো যে উপভোগৰ বৃদ্ধিৰ নামত কিমান হ'ল 1000 কোটি টকা তেওঁলোকে উপভোগৰ নামত ব্যয় কৰিলে এতিয়া চোৱা সো এতিয়া উপভোগত হোৱা মুঠ বৃদ্ধি অতিৰিক্ত উপভোগৰ চেঞ্জ হোৱাৰ মান 1000 কোটি টকা হ'ল কিহৰ কাৰণে হ'ল 1000 কোটি টকা কাৰণ আমি জানো এমপিসিৰ মান আমি অলৰেডি কৈছিলো এমপিসি মানে কি মাৰ্জিনাল প্ৰপেন্সিটি টু সেভ মাৰ্জিনাল প্ৰপেন্সিটি টু কনজিউম প্ৰান্তীয় উপভোগ প্ৰৱণতা ওলোৱাৰ ফৰ্মুলাটো কি চেঞ্জ c ডিভাইড বাই চেঞ্জ y মানে ইনকামৰ পৰিৱৰ্তনৰ ফলত উপভোগৰ কিমান পৰিৱৰ্তন হৈছে হয় নে নহয় এটা চেঞ্জ y কিমান পৰিৱৰ্তন হৈছে চেঞ্জ c MPC into চেঞ্জ i এসে MPC মান 0.5 আছিল আৰু চেঞ্জ y মান কিমান পালো আমি 2000 কোটি টকা পালো এই দুটা যদি পূৰণ কৰি দিও আমি 0.5 আৰু 2000 যদি আমি পূৰণ কৰি দিও 1000 কোটি টকা মানে আমাৰ 1000 কোটি টকা আমাৰ উপভোগৰ নামত বৃদ্ধি হ'ল সো এটো আমি বুজাইছো তেনেকৈ আৰু ম্যাথমেটিক্যালি আমাৰ প্ৰুফ হ'ল ঠিক আছে সো এইটোৱে হ'ল অৰ্থনীতিখন সিম্পল বুজিবা যে বিনিয়োগ গুণক মানে কি আছিল ইনভেস্টমেন্টৰ পৰিৱৰ্তনৰ ফলত আয়ৰ কিমান পৰিৱৰ্তন হ'ল ধৰিলো আমি এই যে উদাহৰণটোত 1000 কোটি টকা প্ৰাৰম্ভিক অৱস্থাত আমাৰ অৰ্থনীতিখনৰ বিনিয়োগ হৈছিল তাৰ বিনিময়ত অৰ্থনীতি
অৰ্থনীতিখনত কিমান ইনকাম কিমান ক্ৰিয়েট হ'ল 2000 কোটি টকা হ'ল এনে হোৱাৰ কাৰণটো কি কাৰণ কে মান আমাৰ কিমান বৃদ্ধি পালে দুগুণ বৃদ্ধি পালে এইখিনি আমি ম্যাথমেটিক্যাল বা এইখিনি আমি কৰি পেলাই ধুনিয়াকৈ গম পালো ঠিক আছে এটা নেক্সট কোৱেশ্চনটো আছে যে বিনিয়োগ গুণকৰ পাছৱৰ্তী বা পশ্চাদমুখী ক্ৰিয়া মানে কি হোৱাট ইজ বেকওয়ার্ড ওয়ার্কিং আমি অলপত পাইছো যে যেতিয়া অৰ্থনীতি এখনত বিনিয়োগ বৃদ্ধি হয় ইনভেষ্টমেন্ট বৃদ্ধি হয় তেতিয়া অৰ্থনীতিখন আয়ু বৃদ্ধি পায় কিন্তু উল্টাকে চোৱা যদি অৰ্থনীতিখনৰ বিনিয়োগ হ্ৰাস পায় মানে ইনভেষ্টমেন্ট যদি ডিক্ৰিজ হয় কমি যায় তেতিয়া কিন্তু আয়ু কমি যাব আয়ু হ্ৰাস হ'ব আৰু এই প্ৰক্ৰিয়াটোকে বিনিয়োগ গুণকৰ পাছৱৰ্তমুখী ক্ৰিয়া বুলি কয় মানে আমি অৰ্থনীতিখনৰ যেতিয়া ইনভেষ্টমেন্ট বৃদ্ধি পালে তেতিয়া আয়ু বৃদ্ধি পালো কিন্তু অৰ্থনীতিখনৰ যদি বিনিয়োগ ইনভেষ্টমেন্ট যদি হ্ৰাস হয় বা ডিক্ৰিজ হয় তেতিয়া হলে আমাৰ আয়ু হ্ৰাস পাব আৰু এই প্ৰক্ৰিয়াটোকে বেকওয়ার্ড ওয়ার্কিং বুলি কোৱা হয় উদাহৰণ ধৰি ললো আমি এতিয়া অৰ্থনীতি এখনত আমি নতুন বিনিয়োগ হল 1000 কোটি টকা কমি গল অৰ্থনীতি এখনত 100 কোটি টকা এটা 100 কোটি টকাৰ এটা বিনিয়োগ কমি গল আৰু এমপিসি ৰ মান আমি 0.8 ধৰিলো আমি গম পালো কে আৰু এমপিসি ৰ মাজৰ সম্পৰ্ক k = 1 ডিভাইড বাই 1 - এমপিসি আৰু এমপিসি ৰ মান 0.8 আছে 1 ৰ পৰা 0.8 যদি মাইনাস কৰো 0.2 পাম আৰু 1 ক যদি 0.2 এ আমি যদি ডিভাইড কৰো 0.22 কৰ পৰা পালো এই 1 ৰ পৰা 0.8 ৰ মাইনাস কৰিলো 0.2 পালো আৰু 1 ক যদি 0.2 এ ডিভাইড কৰো আমি k ৰ মান কিমান পাম 5 পাম সো k মানে কিমান কিমান হ'ব 5 হ'ব k ৰ মান 5 পালো আৰু আমি জানো k মানে কি বিনিয়োগ গুণক মানে উলোৱাৰ ফৰ্মুলাটো কি ইনভেষ্টমেন্টৰ পৰিৱৰ্তনৰ ফলত ইনকামৰ কিমান পৰিৱৰ্তন হ'ল চেঞ্জ y ডিভাইড বাই চেঞ্জ i হয় নে নহয় এটা চেঞ্জ y আমি i টো উলিয়াব লাগে চেঞ্জ i = k এটা আমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিম k * চেঞ্জ i হ'ল i হ'ল আৰু আমাৰ k ৰ মান উলালো অলৰেডি 5 আৰু চেঞ্জ i কিমান আছিল ইনভেষ্টমেন্টৰ -100 দিলো কাৰণ কিয় ইনভেষ্টমেন্টৰ 100 কোটি টকাৰ তোমাৰ হাফ পোৱা বুজাইছে সেইকাৰণে মাইনাস দিলো সো এই 5 আৰু আমাৰ -100 যদি আমি পূৰণ কৰো -500 কোটি টকা মানে 100 কোটি টকা অৰ্থনীতি এখনত যদি বিনিয়োগ কমি যায় আৰু এমপিসি মান যদি 0.8 হয় তেতিয়া হলে অৰ্থনীতিখনত 500 কোটি টকাৰ এটা আয়ৰ কিন্তু হ্ৰাস হ'ব মানে এই ইয়াৰ পৰা আমি কি বুজিলো যদি অৰ্থনীতি এখনত নতুন বিনিয়োগ 100 কোটি টকা হ্ৰাস পায় অৰ্থনীতি এখন আয়ু কিন্তু 500 কোটি টকা হ্ৰাস পায় আৰু ইয়াকে বিনিয়োগ গুণকৰ পাছৱৰ্তমুখী বা বেকওয়ার্ড তোমাৰ বেকওয়ার্ড ওয়ার্কিং বুলি কোৱা ওয়ার্কিং মাল্টিপ্লায়ার বুলি আমি গম পালো মানে অৰ্থনীতি এখনৰ যেনেকুৱা ইনভেষ্টমেন্ট বাঢ়িলে তোমাৰ আয় বাঢ়ে ঠিক তেনেদৰে অৰ্থনীতি এখনৰ যদি ইনভেষ্টমেন্ট কমে তেনে আয়ু কমিব আৰু এইটোকে বুজিছো আৰু এটা মনত ৰাখিব সিম্পলি যেতিয়া অৰ্থনীতি এখনৰ বিনিয়োগ বৃদ্ধি হয় বিনিয়োগতকৈ কিন্তু আয় বেছি গুণৰ বৃদ্ধি পাব আৰু অৰ্থনীতি এখনত যেতিয়া বিনিয়োগ হ্ৰাস পাব তে বিনিয়োগ হ্ৰাস ইনভেষ্টমেন্ট যিমান হ্ৰাস হ'ব তাতকে কিন্তু বহু বেছি গুণে কিন্তু আয় হ্ৰাস পাব আৰু এই প্ৰক্ৰিয়াটোকে তোমাৰ গুণকৰ কাৰ্য প্ৰক্ৰিয়া বা পশ্চাদমুখী প্ৰভাৱ বে কাম কৰে আৰু এইটোৱে হ'ল তোমাৰ কোৱেশ্চনৰ এনসাৰ ঠিক আছে আৰু এই কোৱেশ্চনটো বিনিয়োগ গুণকৰ তোমাৰ চিত্ৰৰ সহায়তো আহে সো আগৰ ভিডিওটো মই এই চিত্ৰৰ সহায়ত এক্সপ্লেইন কৰি থোৱা আছে যদি তোমালোকে চাব পাৰা ঠিক আছে কোৱেশ্চনটো ভালকে চাবা ঠিক আছে ভিডিওটো দুবাৰ চাই দিবা তোমালোকে কনসেপ্টটো বুজি পাবা ঠিক আছে সো ইকনমিক্স ৰিলেটেড এনেকুৱা ধৰণৰ কোৱেশ্চনৰ বাবে প্লিজ চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা কমেন্টত কমেন্ট কৰিবা ধন্যবাদ